জিলাৰ খুমটাই গাঁৱৰ যোগেশ্বৰ দাস আৰু নিজৰা দাসৰ মোৰ নাম শ্ৰী উদিপ্ত নাৰায়ণ দাস আৰু এওঁ মোৰ সহধৰ্মিনী মোৰ অৰ্ধাংগিনী মোৰ পৰিবাৰ ৰিচা হেৰি আপোনালোকে দেখিলে নহয় এতিয়া এই আহি পেলাই সেৱাভাগ মই অকলে কৰিবলগীয়া হ'ল তাৰ কাৰণ কিন্তু এটা আছে কওক শুনক ক'বা নেকি তুমি কাহিনী মানে হেৰি আমাৰ বিয়াখন বৰ খৰহকৈ হ'ল এখেতে মানে ভাওনা কৰি ঘূৰি ফুৰে ময়ো ভাওনা চাওনাকৈ কৰোঁ তাৰপৰা আমাৰ সেই চিনাকি হ'ল তাতে বিয়াখনো তাতে মানে বিয়া পাতিম বুলি ভাবিলোঁ আৰু এখেতেও মোক সুধিলে বোলে এনেকৈ ভাবিছোঁ আগবাঢ়িব পাৰোঁ নেকি মই বোলো পোৱা যায় কিন্তু আমাৰ ঘৰত মানে বিশেষকৈ মোৰ ঘৰত মানে অকণমান নেমানে এখেতৰ ঘৰৰ পৰা সহযোগিতা আছে তাৰপৰা মোৰ ঘৰত মানে মাহঁতি বেলেগলৈ চাইছিলে মই ভাবিলোঁ এনেকৈ হ'লে নহ'ব আমাৰ আকৌ আমাৰ মানে সম্পৰ্কটো ভাগি যাব যে তাৰপৰা ভাবিলোঁ হেৰি ইনো এখেতলৈকে আছে যেতিয়া পলাই গুচি আহিলোঁ ৰাতি পটককৈ পলাই অহা হ'ল জেৱাখন পাৰ হৈ কোনে আহোঁতে পৰিলোৱে ভৰি টুপ পালোঁ হেৰি ভাওনা চাওনা কোৱা তুমি লাজ লাগে নহয় মানে কাহিনীটো কি হ'ল মই ভাওনা কৰিবলৈ গৈছিলোঁ মই মানে দোহাৰ চলাওঁ তাত মই গাওঁ তেওঁলোকৰ তাত ভাওনা পাতিছিলে তেতিয়া মই তেওঁ ভাওনা বচন লৈছিলে মই যেতিয়া গৈছোঁ তাত দেখিছোঁ ইফালে বচন মানে বহি আছে মানে ধুনীয়া ছোৱালীজনী মানে চকুৰে মানে অকল মোলেই যেন চাই আছে তেনেকুৱা অনুভৱ হ'ল সেইকাৰণে বোলো মোৰ কি চাই আছে কিন্তু তাৰপৰা এজন এখনত বোলে আহি পেলাই সেই ছোৱালীজনীক ধুনীয়া লাগিছে বোলে মই বোলো অঁ ধুনীয়া লাগিছে বোলো এই নাম্বাৰটো দিয়াচোন তাৰ তাৰপৰা কিবা কিবি কৈ নাম্বাৰটো দিলে নাম্বাৰটো পাই পেলাই মই মেছেজ কৰোঁ নকৰোঁ থাকোঁতে লগৰ এটা আহি পেলাই আকৌ হাই বুলি মেছেজ দি দিলে মোৰ ফোনটো লৈ পেলাই মই বোলো দেখা যাওক কি হয় এই লাহে লাহে তেনেকৈ কথা পাতোতে এই পলাই আনিবলগীয়া হ'ল পলুৱাই আনি আৰু এই অৱস্থা লেঙেৰাই খোজকাঢ়ি আছে তুমিহে আহোঁ আনো বুলি ক'লা মোক নোৱাৰিলোঁ আৰু এখেতক এৰি থাকিবলৈ গুচি আহিলোঁ প্ৰথম মেছেজটো বেলেগৰ পৰাই আহিছিলে বাৰু হাই বুলি তাৰ পিছৰখিনি এখেতে কৰিলে কি মিঠা কথা তেনেকৈহে ক'লে মই মানে একেবাৰে মেছেজটো আহিলে ওচৰে পাজৰে আন্ধাৰ দেখোঁ অকল মেছেজটোকে দেখোঁ তাই যেনিবা বেয়াহে পাইছে মই মেছেজ দিয়াৰ কাৰণে লাগিছে নি মোক দেখি বেয়া পোৱা নাই সেয়াই আৰু আমাৰ মানে বেলেগে বেলেগত ধুনীয়া দেখি হেৰি কৰে মোক আকৌ ভাওনা ড্ৰেছতহে ভাল দেখিলে মই মানে হেৰি এই অংকীয়া ভাওনা এখন কৰিছিলোঁ তেখেতে দুহা চলাইছিলে মই আকৌ তাত হেৰি মহিলা ভাও লোৱা নাছিলোঁ দেই পুৰুষৰ ভাওহে লৈছিলোঁ আকৌ পৰশুৰাম যিটো মুচনত প্ৰৱেশ মাৰিছে মই প্ৰৱেশ দেখিও মোৰ মানে কেনেকুৱা লাগিছে মানে বুজাব নোৱাৰোঁ মানে তাকেহে আৰু মানে কয় আমাৰ প্ৰেম কাহিনীবিলাক যেতিয়া চবেই গম পালে কয় মানে ক'লেনো কি হ'ব মানুহৰ অন্তৰখনহে চোৱা যায় নে কি চুলি নাই কাৰণে নেকি পাইছা যে আকৌ মোৰ নিচিনা এটা হয় বা চুলিবিলাক নাই বাৰু মই তোমাক ভাল পাওঁ নহয় তুমি মোক ভাল পোৱা আজিৰ পৰা ভালকৈ চলিলেই হ'ল আৰু চলিমকে কৈছেনে বাৰু সেইটোৱে দুইজনৰ এটা কথা আমি প্ৰায় 22টা নৱ দম্পতীক পালোঁ তোমালোকক ইমান ফূৰ্তি বাজকে বহুতে কৰিছে কিন্তু তোমালোকৰ ফূৰ্তি বাজ আমাৰ উপস্থিত সকলোকে খুব আপ্লুত কৰিছে খুব আৰু এটা কথা কওঁ যেতিয়া পৰশুৰামৰ ভাও লৈছিলা তেখেতে যেতিয়া দোহাৰ গাইছে
আমাৰ কিন্তু মনত এটা উগুল থুগুল ভাৱ লৈ আছে নহয় দোহাৰত যদি কিবা পৰকুমৰ ঠাইত এই সি মতে প্ৰৱেশ কৰিল ভীমে এনেকুৱা ধৰণকে যদি গাইছে এইফালে পৰশুম আম ওলাব লাগে ওলাই আছে একদম দোহাৰত কৈছে বোলে পৰশুম আমৰ ঠাইত বোলে এইবাৰ হেৰি বেলেগ এজনহে ওলাইছে তেনেকৈ তোমাক দেখি পেলাই যদি কৈছে সেইটোতো অকণমান অসুবিধা হ'লহেঁতেনে এতিয়া আমাৰ সকলোৱে এটা ডিমাণ্ড থাকিব দাবী এটা আছে পৰশুৰামৰ প্ৰৱেশ আৰু দোহাৰৰ কণ্ঠ আমাক এতিয়া দুইটাকে লাগে প্ৰৱেশটো নহয় পৰশুৰামৰ এটা বচন তাকে ভাবিছো তাক ভৰি দুখ পাই আছে কেনেকে প্ৰৱেশ মাৰিব সেইকাৰণে মানে ছাৰ হেৰি অঁ এই পৰশুৰামৰ প্ৰৱেশত মানে বৰকে বাজনা চাজনা নকয় আৰু দোহাৰৰ গীতো নেগায় ঘপকে ওলাই পৰশুৰাম মানে ধৰি লোৱা কিবা এটা গোৱা বুলি ধৰি লোৱা উদাহৰণ অংকটো কৈছিলোঁ ধৰি লোৱা এক্স ধৰি লোৱা ৱাই এনেকৈ আমি ধৰি লৈছোঁ কিবা এটা ক'ব লাগিব নহ'লে আমি পটককৈ যাবলৈ নিদিওঁ ইয়াৰ পৰা মানে ধৰা হ'ল টাইপ ধৰা হ'ল এখনো কোৱা এটা সম্ভৱ নহয় আমি কিন্তু যিমানেই সময় নহওক আমি আজি এতিয়া 9:30 হৈছে আমি 12 বজালৈকে ল'ম যেতিয়ালৈকে নোগায় মানে ছাৰ হেৰি সেইদিনা আকৌ মানে মুচ দাড়ি চব লগাই থোৱা আছিলে সেইদিনা মোচনটো বেলেগ আছিলে আজি আকৌ একো নাই এতিয়া মোচনটো সেই মোচনৰ মতে কৰা চাওঁ দিয়া এই বতাহটো মোকে দিয়া এতিয়া অকণমান আঁতৰি দিবা দেই নেমাৰিবা আকৌ দেই হেৰি এই যেতিয়া পৰশুৰামে ৰামক কাটিবলৈ আহে মানে তেতিয়া সেই কোঠাখনক মানে গালি পায় তই ইমানকে চবকে কাটিলি আজি ৰামকনো কেলে কাটিব পৰা নাই সেইটোকে কওঁ আৰু ভুল চুল হ'লে ক্ষমা কৰিব আৰু দেই চাবা আকৌ দেই মই ওচৰতে আছো কেনেবাকে আকৌ হাত হাত মোৰ গাত মাৰি নিদিবা আকৌ চিন্তা কৰিব নালাগে এতিয়া কোঠাখন নাই আজি ওই কুঠার রেণুকা মাউক স্কন্ধর অধিতে তুহু পারল আজু আজু দখলে ঠকুমারক পতি তুহু অতি শান্ত ভেল আজু তুহার ধিক্কার হামার ধিক্কার মানে কয়লাৰ হাতত ভাল উঠাখন নাই ডিঙি গ'লহেঁতেন তাকেই এতিয়া মই বঁটা ভাগি তেখেতক দিবলৈ কৈছোঁ বঁটা ভাগি এতিয়া আমি খুব ৰস লগাকৈ এভাগি দোহাৰ কাৰণ আমি সময়টো ব্যৱহাৰ কৰিবলৈ লৈছোঁ হয়নে সৃষ্টি অসুবিধা হৈছে নেকি কাৰোবাৰ আমি সময়খন লৈছোঁ কাৰণ এতিয়া মই যদি ঘৰলৈ গৈ পেলাই মানুহজনীক ভাত বিচাৰোঁ গালি খোৱা বাদে উপায় নাই মই মাক হ'ব 9 বাজি ভাতকেইখন আকৌ তাতে ঠাণ্ডা পৰিছে আজি আকৌ বিচনাৰ পৰা উঠি ভাতকেইটা বাঢ়ি দিয়া মানে মই যাওঁতে বাহিৰতে ক'ৰবাত খাই যামতো সেইকাৰণে অকণমান ডাঠ হৈ আছোঁ ইমান চিন্তা কৰা নাই মোৰ যিমান দেৰি হ'লেও কোনো আপত্তি নাই কিন্তু এই তোমাৰ যদি কিবা প্ৰকাৰে মই কণ্ঠটো আজি পৰীক্ষা কৰি থৈ নাযাওঁ কি দোহাৰ গাই পেলাই এখেতক তুমি আজিৰ তাৰিখত আজি দম্পতি হ'বলৈ গ'লা আমিতো অকণমান প্ৰশ্ন এটা উঠি থাকিব নহয় তাতে চিন্তাই সেইকাৰণে অকণমান দোহাৰ এটা কৰিব লাগিব তাকে গাইছোঁ প্ৰৱেশী